খং উঠিলে আৰু যা আজি গ্ৰন্থমেলাত আহিব নালাগে। মোৰ ইমান দুখ লাগে তেতিয়া মানে গ্ৰন্থমেলাত আহিব নাপালে যেন মানে মোৰ কিবা মানে ডাঙৰ কিবা হৈ যাব যে সেনেকুৱা লাগে মোৰ। কিতাপ মই ভাল পাওঁ অলপমান সানমিহলি ধৰণৰ কিতাপ, মানে য'ত এটা সঁচা কাহিনী থাকে আৰু এটা মিছা কাহিনী থাকে। কিমান কিতাপ পঢ়িছা এতিয়ালৈকে? মই যদি একেবাৰে খৰচী মাৰি পঢ়াৰ কথা কওঁ তেনে মই 20খনমান পঢ়িছোঁ। আৰু যদি এনেই আৰু কিছুমান কিতাপ থাকে ধৰি লওক এনেকুৱা ধৰণৰ কিতাপ পঢ়িছোঁ বাৰু, অলপমান ডাঙৰ কিতাপ এনেকুৱা ধৰণৰ মানে ডাঙৰ কিতাপ ধৰি লওক সেনেকুৱা ধৰণৰ কিতাপ মানে যদি মানে মই ডাঙৰ মানুহৰ কিতাপ হয় পঢ়িবলৈ মানে সৰু ল'ৰা ছোৱালী যদি পঢ়িব উপযোগী নহয় তেনেকুৱা ধৰণৰ কিতাপ যদি মোৰ বেলেগে মই নপঢ়োঁ মানে এনেই আৰু থৈ দিওঁ। সেনেধৰণে যদি মই পঢ়োঁ 100খনমান। নমস্কাৰ, মই কল্পজিৎ শইকীয়া। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে NKTV প্লাছ। আৰু এইবাৰ মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী অসম গ্ৰন্থমেলাত। আৰু অসম গ্ৰন্থমেলাৰ আজিৰ দিনটোত কেনেধৰণৰ পৰিৱেশ, ইংৰাজী 2024 বৰ্ষৰ আজি শেষৰটো দেওবাৰ, আৰু শেষৰটো দেওবাৰতনো কেনেদৰে গ্ৰন্থমেলাত ভিৰ হৈছে, ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰৰ কেমেৰাত সেইসমূহ পৰিৱেশ আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ আজিৰ দিনটোত কিমান কিতাপ বিক্ৰী হৈছে সেই কথাও আমাৰ দৰ্শকসকলক অৱগত কৰিবলৈ চেষ্টা কৰিম। অকণমান মই পৰিৱেশটো ময়ূৰ লহকৰ আছে মোৰ লগত, ময়ূৰ লহকৰে সেই পৰিৱেশটো অকণমান আমাৰ দৰ্শকসকলক দেখাব। এয়া হৈছে গুৱাহাটীৰ গ্ৰন্থমেলা এইবাৰ খানাপাৰাত অনুষ্ঠিত হৈছে। আৰু 2024 বৰ্ষৰ আজি শেষৰটো দেওবাৰ, আৰু শেষৰটো দেওবাৰত কেনেদৰে ক'ৰ পৰা কিমান লোক আহিছে সেই পৰিৱেশসমূহ এইসমূহ দৃশ্য দেখিয়ে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে। সমান্তৰালকৈ ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হোৱা যিসমূহ গ্ৰন্থমেলাত বিভিন্ন প্ৰান্তৰ লোক ভিৰ কৰিছে। সমান্তৰালকৈ কেইবাখনো বিপণী আছে, আৰু এখন বিশেষ বিপণীয়ে কিতাপৰ বিপণী এইবাৰ চকুত পৰিছে সকলোৰে, পাঠকৰো চকুত পৰিছে। সমান্তৰালকৈ সংবাদ মাধ্যমতো এক প্ৰকাৰে চৰ্চিত হৈ পৰিছে। সেইখন হৈছে এই মুহূৰ্তত মই উপস্থিত থকা পাথাৰ পাব্লিচাৰ্ছ। এই পাব্লিচাৰ্ছটো কিয় বিখ্যাত বা এইটোলৈ কিয় আহিছোঁ, ভিতৰ ভাগত যেতিয়া আমি যাম তেতিয়া হয়তো আপোনালোকে গম পাব। এজন 5ম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ আছে, মই তেখেতৰ কাষলৈ যাম আৰু এই মুহূৰ্তত সেই পৰিৱেশটো দেখাইছোঁ। পিতৃৰ লগত তেখেতে সহায় কৰে, আৰু দীৰ্ঘদিন ধৰি পিতৃৰ লগত তেখেতে সহায় কৰি আহিছে। আৰু সেই ছাত্ৰজনৰ লগত মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। মই তেখেতৰ লগত কথা পাতিম, আৰু এই মুহূৰ্তত তেখেত হাতত কিতাপ লৈ এইদৰেই ব্যস্ত হোৱা দেখা পোৱা গৈছে। মই তেওঁৰ লগত কথা পাতিম। সমান্তৰালকৈ কিতাপৰ যি বিপণী, সেই বিপণীসমূহত কেনেদৰে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ভিৰ কৰিছে মই সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। মই প্ৰথমে চিনাকি কৰি দিবলৈ ওলাইছোঁ। এইজন হৈছে 5ম শ্ৰেণীত অধ্যয়ন কৰা এজন ছাত্ৰ। তেখেতৰ নামটো তেখেতৰ মুখেৰেই মই জানিবলৈ চেষ্টা কৰিম। সমান্তৰালকৈ তেখেতে ক'ত অধ্যয়ন কৰিছে, তেখেতে অধ্যয়ন কৰি আছে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত। হয় জানো, নহয় জানো? হয়। তোমাৰ পৰিচয় আৰু কিমান দিনৰ পৰা কিতাপৰ লগত জড়িত হৈ আছা, 5ম শ্ৰেণীত পঢ়ি আছা? মোৰ নামটো হৈছে খ্যাতি কমল কলিতা। 5ম শ্ৰেণীত পঢ়োঁ বৰ্তমান, আৰু মোৰ বিদ্যালয়খনৰ নাম ইতিমধ্যে ক'লে আপুনি অসম জাতীয় বিদ্যালয়। মোৰ মাৰ নাম প্ৰণতি কলিতা, দেউতাৰ নাম মহিধৰ কলিতা, আৰু দেউতাই গোটেই পাথাৰ পাব্লিচাৰ্ছৰ মানে সম্পাদক হয়। তুমি আৰু তাৰ লগত সহায় কৰি আছা? মই দেউতাৰ লগত এনেই আৰু সৰু সুৰাকৈ কিছু সহায় কৰি দিওঁ, বা কেতিয়াবা আহি এনেকৈ ধৰে কেতিয়াবা ধৰি লওক তেনালীৰামৰ সাধু কিতাপখন অলপমান চালোঁ এনেই, আৰু চাই এনেকৈ কিতাপ পঢ়ি থাকোঁ। আৰু কাৰ কিতাপ পঢ়ি ভাল পোৱা, আৰু কাক বেছি ভাল লাগে, কোনজন লেখকক বেছি ভাল লাগে? মানে সাধু কিতাপ কৈছেনে ডাঙৰ গল্পও কৈছোঁ আৰু সাধুও কৈছোঁ, চব মিলাই আৰু সকলোবোৰ মিলাই যদি সাধুৰ ভিতৰত কওঁ প্ৰদীপ নাৰায়ণ ভট্ট। মই আপোনাক দেখাই দিওঁ এইখন তেনালীৰামৰ সাধু প্ৰদীপ নাৰায়ণ ভট্ট, ভাগৱতৰ সাধু প্ৰদীপ নাৰায়ণ ভট্ট, 32 পুতলাৰ সাধু প্ৰদীপ নাৰায়ণ ভট্ট, টলষ্টয়ৰ সাধু প্ৰদীপ নাৰায়ণ ভট্ট। মানে ইয়াতে নিষ্ঠা প্ৰকাশনৰ পৰা এইবিলাক সকলো প্ৰদীপ নাৰায়ণ ভট্টই প্ৰায় সাধু কিতাপৰ ৰজা বুলি ক'ব পাৰি। ইমানেই সাধু কিতাপ ওলাইছে তেওঁ, সৰু সুৰা মানে এনেধৰণৰ কিছুমান সাধু কিতাপ ওলাইছে যে ভাবিব নোৱাৰি। প্ৰদীপ নাৰায়ণ ভট্টৰ সাধু কিতাপ মানে পঢ়ি ভাল লাগে, মই বহুখিনি পঢ়িছোঁ। তাৰোপৰি যদি এনেকুৱা ডাঙৰ কিতাপ মই ভাল পাওঁ অলপমান সানমিহলি ধৰণৰ কিতাপ, মানে য'ত এটা সঁচা কাহিনী থাকে আৰু এটা মিছা কাহিনী থাকে। মই দেখাই দিব পাৰোঁ এখন
এখন বিখ্যাত কিতাপ সাহিত্য একাডেমী বঁটা পোৱা লাভ কৰা এখন বকুল ফুলৰ দৰে মৃণাল কলিতাৰ এই কিতাপখনৰ কাহিনীটো আমি কিছু সংখ্যকে জানো যে কিতাপখনত এনেকুৱা এটা কাহিনী আছে যে ইয়াতে কিছু ঘটনা মৃণাল কলিতা সঁচা আৰু কিছু ঘটনা তেওঁ অলপমান সানমিহলীয়া কৰিছে মানে কিছুমান নাম এইবিলাক মিলোৱাত বিশেষকৈ বেছিভাগে সঁচা বুলি ক'ব পাৰি আৰু সেনেধৰণৰ কিতাপ পঢ়ি মই বিৰাট ভাল পাওঁ সেইকাৰণে মোৰ প্ৰিয় গ্ৰন্থ বুলি ক'লে বকুল ফুলৰ দৰে বুলি ক'ব পাৰি আৰু মৃণাল কলিতা মোৰ প্ৰিয় লেখক কিমানমান কিতাপ পঢ়িছা এতিয়ালৈকে মই যদি একেবাৰে খৰচী মাৰি পঢ়াৰ কথা কওঁ তেনে মই 20খনমান পঢ়িছোঁ আৰু যদি এনেই আৰু কিছুমান কিতাপ থাকে ধৰি লওক এনেকুৱা ধৰণৰ কিতাপ পঢ়িছোঁ বাৰু অলপমান ডাঙৰ কিতাপ এনেকুৱা ধৰণৰ মানে ডাঙৰ কিতাপ ধৰি লওক সেনেকুৱা ধৰণৰ কিতাপ মানে যদি মানে মই ডাঙৰ মানুহৰ কিতাপ হয় পঢ়িবলৈ মানে সৰু ল'ৰা ছোৱালী যদি পঢ়িব উপযোগী নহয় তেনেকুৱা ধৰণৰ কিতাপ যদি মোৰ বেলেগে মই নপঢ়োঁ মানে এনেই আৰু থৈ দিওঁ সেনেধৰণে যদি মই পঢ়োঁ 100খনমান হ'ব 100খন কিতাপ এতিয়ালৈকে পঢ়িছাই পঢ়া নাই মানে সকলো মিলাই আৰু এনেও যদি খৰচী মাৰিৰ কথা কওঁ তেনেহ'লে 100খন হ'ব কাৰণ কিয় মই পুথিভঁৰালৰ পৰাও কিতাপ লওঁ সেইবোৰ কিতাপো লগ লাগি যায় যদি সময়বোৰ কেনেকৈ মিলোৱা তুমি আহি বিদ্যালয়ৰ পৰা আহি কেনেকৈ সময় মিলোৱা বৰ্তমান আমাৰ পুথিভঁৰালৰ যিটো শ্ৰেণী সেইটো শুক্ৰবাৰে হয় গতিকে শুক্ৰবাৰে কিতাপখন পাই যাওঁ মই আগতে বেলেগ আছিল মই সেইকেইদিন সেনেকুৱাই হয় ৰবিবাৰে মই কি কৰোঁ যেতিয়া আজৰি সময় পাওঁ তেতিয়া কিতাপখন পটাপট পঢ়ি লওঁ পঢ়াৰ পিছত মই কিতাপখন ভালদৰে বুজি লওঁ তাৰপিছত মই লিখি লওঁ ৰবিবাৰে ৰাতি যদি একো কাম নাথাকে হোমৱৰ্ক সেইকাৰণে হোমৱৰ্কবিলাক মই শনিবাৰে শেষ কৰি থৈ দিওঁ দেউতাৰ এখন নিজৰে দোকান আছে ইতিমধ্যে তুমি কৈছা দেউতাৰ লগত তুমি সহায় কৰা দেউতাই কেতিয়াবা বাধা দিয়ে নেকি যে তই নাহিবি বা তুমি নাহিবা ইয়ালৈ তুমি পঢ়িব লাগে অলপ মানে দিয়ে মানে দিব লগা হৈ যায় কাৰণ মই ইমানখিনিয়ে মানে বেছি মানে বাহিৰা কিতাপ পঢ়োঁ মানে লাগাতকৈ বেছি হৈ যায় কেতিয়াবা তেতিয়া মানে দেউতাক খং উঠে মস্ত খং উঠিলে আৰু যা আজি গ্ৰন্থমেলাত আহিব নালাগে মোৰ ইমান দুখ লাগে তেতিয়া মানে গ্ৰন্থমেলাত আহিব নাপালে যেন মানে মোৰ কিবা মানে ডাঙৰ কিবা হৈ যাব যে সেনেকুৱা লাগে মোৰ ইমানেই ভাল পাওঁ মই গ্ৰন্থমেলাত আহি মানে কিতাপ চাই ভাল পাওঁ কিবা এটা কিতাপ কিনো প্ৰত্যেক বছৰে কিনো এইবাৰো কিনিম এইবাৰ কাৰ ল'বা এইবাৰ কাৰ ল'ম মই লেখকৰ নামটো নাজানো শিতানটো জানো এখন হৈছে ইটিকাই মানে মানে সেনেকুৱা ধৰণৰ জাপানীজ নামটো বহুত টান আৰু এখন হৈছে চিস্কিনময় আৰু বহুতো এই দুখন কিতাপ মই ল'ম বুলি ভাবিছোঁ এইবাৰ যেতিয়া তুমি দেউতাই গালি দিয়ে তেতিয়া অকণমান দুখ লাগে তোমাৰো এইটো দুখ লাগে মানে ইমানো দুখ লাগে মই বিৰাট ফূৰ্তি কৰি থাকোঁ সেইকাৰণে নালাগে আৰু কেতিয়াৰ পৰা আহিবলৈ লৈছা অসম গ্ৰন্থমেলা যেতিয়া চানমাৰীত অনুষ্ঠিত হয় তেতিয়া গৈছানে নাই এইবাৰ প্ৰথম খানাপাৰাটো এইবাৰ হৈছে নে এইবাৰ প্ৰথম আহিছা নহয় মই যেতিয়া 3 বছৰমান আছোঁ তাৰ আগত 2 বছৰমানলৈকে বাহিৰত ওলাবও নালাগে কাৰণ কিবা জ্বৰটো হৈ যাব পাৰে সোনকালে মানে 3 বছৰমানৰ পৰাই মই গ্ৰন্থমেলাক প্ৰত্যেক বছৰে যামেই মানে কিতাপ নিকিনিলেও তেতিয়াই তুমি গম পাইছা গ্ৰন্থমেলা যে হয় তেতিয়া গম পোৱা নাছিলোঁ চাগে কিন্তু যেতিয়া অলপমান ডাঙৰ হ'লোঁ ধৰি লওক প্ৰথমমান পালোঁ তেতিয়াৰ পৰাই গম পাইছোঁ গ্ৰন্থমেলা সৰু সুৰা কেতিয়াবা এনেকুৱা ধৰণৰ কিতাপ কিনিছিলোঁ মই এইবিলাক কিবাকিবি কালাৰিং বুক এতিয়া বাৰু নিকিনো কাৰণ এতিয়া মই কালাৰ কৰি কি কৰিম আৰু সেনেকুৱা ধৰণৰ কিছুমান কিতাপ কিনিছিলোঁ আৰু বৰ্তমান ডাঙৰ কিতাপেই কিনো যেনে বকুল ফুলৰ দৰে এখন কিনিছিলোঁ আৰু এখন কিতাপ আছে ডাঙৰ মানুহৰ সাধু এইখনো সাহিত্য একাডেমী মানে শিশু সাহিত্য একাডেমী পোৱা সেইখন কিতাপো কিনিছিলোঁ এনেই ধৰা তুমি যে 100খন কিতাপ তুমি এতিয়ালৈকে চাইছা 100গৰাকী ৰাইটাৰ অৰ্থাৎ লেখকৰ তুমি গম পাইছা তাৰ ভিতৰত কোনগৰাকী লেখক তোমাৰ বেছি ভাল লাগে আৰু কোন লেখকক তুমি চিনি পোৱা সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্য একাডেমী বঁটা প্ৰাপক মানে সাহিত্য একাডেমী মানে নাজানো সেনেকৈ কাৰণ মই বহু আগৰ পৰাই আছোঁ ন মই ইমান ভালকৈ নাজানো কিন্তু তথাপিতো পাইছানে ইয়াত যেতিয়া দোকানলৈ আহা দোকানত নহয় বেলেগ ঠাইত লগ পাইছিলোঁ মই লগ পাইছিলোঁ মানে এনেকৈ পোৱাই নাই দিয়ক আৰু এনে যদি মই জানোৱাৰ ভিতৰত হৈছে ভৱেন্দ্ৰনাথ শইকীয়া ৰীতা চৌধুৰী তাৰপিছত অৰুণপা পাটংগীয়া কলিতা
আৰু এনেকুৱা এইবাৰ আমাৰ ওলাইছে দুজন লেখকৰ এজন হৈছে মহেন্দ্ৰনাথ তালুকদাৰ, আমাৰ পথাবা পিচাৰ্ছৰ লগত বহুত দিন আগৰ পৰাই জড়িত হৈ আছে, আৰু এজন হৈছে ডালিম বৰ্মন, মানে তেওঁ জড়িত নাছিল যদিও তেওঁ আমাৰ পৰা কিতাপ ওলাইছে। সেনেদৰে মই কিছুমান লেখকৰ নাম শুনিছোঁ এনেকৈ। তাৰপিছত আৰু এয়াতো আমাৰ ডক্টৰ মৃণাল কলিতাৰ নাম শুনিছোঁ, মানে মই পঢ়িছোঁৱে। তাৰপিছত সেনেকুৱা ধৰণে বহু মানে লেখকৰ কিছুমান নাম জানো আৰু। 5 বছৰ বয়সত সকলোৱে মোবাইলক লৈ ব্যস্ত, টিভি চাই সমান্তৰালকৈ 10 বছৰ মানে 5ম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰই, তুমি কিন্তু অকণমান ব্যতিক্ৰম। মোবাইল আছেনে নাই ঘৰত? মোবাইল চোৱা নে নোচোৱা? মোবাইলটো থাকিবই লাগিব, কাৰণ আৰু মোবাইল চাওঁ দেই, মই একদম সঁচা কৈছোঁ, মোবাইল চাওঁ মই, কিন্তু কম চাওঁ। কি চোৱা মোবাইলত? এই শিক্ষামূলক কথা কিছুমান চাওঁ, মানে যদি কিবা বিজ্ঞানসন্মত কিছুমান যে কথা থাকে সেনেকুৱা ধৰণৰ কথা চাওঁ। 10 মিনিটৰ ভিডিঅ' এটা চাওঁ, 20 মিনিটৰ এটা চাওঁ, এনেকুৱা ধৰণৰ কিছুমান কথা চাওঁ আৰু। অন্য কিবা কিবি গেম বা তেনেধৰণৰ? মানে মই একেবাৰে সৰুৰে পৰা, একদম সৰুৰ পৰা মই জীৱনত একবাৰো গেমৰ মুখ নেদেখিলোঁ। বাকী বেলেগৰ তাত দেখাটো হয়তো মোৰ নহয়, কিন্তু একবাৰো আমাৰ মানে দেউতা বা মাৰ মোবাইলত মানে গেমৰ এনেকুৱা ধৰণৰ কথা মানে চৰ্চিত নহয়। কেতিয়াবা কি হয়, এডভাৰটাইজ আহে যে, এডভাৰটাইজ আহিলে এনে গেমটো খেলিব দিয়া, তেতিয়া এনে লাৰি চোৱাটো বেলেগ কথা। এনেই যে পাৰ্চনেলি যে গেম খেলাটো সেনেকুৱা ধৰণৰ কোনো ধৰণৰ মই মানে নাই। কি হ'বা ভৱিষ্যতে? দেউতাৰ নিজৰো ষ্টল আছে কিতাপৰ। ভৱিষ্যতে তোমাৰ এনেই এইম কি? কেনেধৰণে সপোন দেখিছা বা কি হ'ম বুলি ভাবিছা? সেই সময়ত পৰিস্থিতি যি হয় সেইজনেই হ'ম মই। পৰিস্থিতি যি হ'ব লাগে সেইজনেই হ'ম, কিন্তু ভাবোঁ যে মই এজন ভাল মানুহ হ'ম আৰু আমাৰ মানে লোকৰ সহায় কৰিম, সেইটোৱে ভাবোঁ। মানে দেউতাক যেতিয়া সহায় কৰিছা, এইকেইদিন তুমি আহি আছা, কিমান কিতাপ বিক্ৰী গৈছে বা এইবাৰ পাঠকে কোনখন কিতাপ বেছিকৈ বিচাৰিছে তোমালোকৰ ইয়াৰ পৰা? এনেকৈ মই দেউতাক কালিহে আছিলোঁ, আজি নাই, কাৰণ আজি মানে আহিব লগা গধূলি মই আহিছিলোঁ। এনেই কিন্তু কালি হিচাপত শিশুসকলৰ বাবে এখন কিতাপ মই দেখাব পাৰোঁ। এইখন কিতাপ মানে শিশুসকলৰ কাৰণে বহুত মানে বিক্ৰী হৈছে বুলি ভাবিছোঁ, কাৰণ এইখন কিতাপ কিয় বিক্ৰী হৈছে মই কওঁ, কাৰণ ইয়াতে শিশুৰ বাবে প্ৰত্যেকটো কথাই আছে। অসমীয়া স্বৰবৰ্ণ হওক বা ব্যঞ্জন বৰ্ণ হওক বা ABCD হওক, 1 2 3 হওক, 1 2 3 হওক, বা এই ফল মূলৰ নাম, শাক পাচলিৰ নাম, তাৰপিছত এই মানে সকলোখিনি সাঙুৰি কিতাপখন। এইখন বেছিকৈ বিক্ৰী গৈছে? এইখন শিশুসকলৰ কাৰণে বেছিকৈ বিক্ৰী হৈছে। আৰু ডাঙৰসকলৰ বাবে এনেকুৱা ধৰণৰ কিছুমান কিতাপ বিক্ৰী হৈছে যিবিলাক ডাঙৰ ডাঙৰ মানুহ, যেনেকৈ হীৰেণ গোহাঁই, এনেধৰণৰ লোকৰ কিতাপবিলাক বিক্ৰী হোৱা দেখা পাইছোঁ। আৰু মানে ধৰি লওক ডক্টৰ প্ৰণৱজ্যোতি ডেকাৰ এইখন সোণৰ চামুচ মুখত লয়, এনেকুৱা ধৰণৰ মানে যিবোৰ কিতাপে মানে অলপমান মই যিটো ভাল পাওঁ, মানে বকুল ফুলৰ দৰে ধৰণৰ কিতাপ, মানে সকলোবোৰ সানমিহলি থকা এনেকুৱা ধৰণৰ কিতাপ বিক্ৰী হোৱাটো মই কালি দেখিছিলোঁ। এনেকুৱা আজি নাজানো কিন্তু কি হৈছে। এনেই তুমি অকল কিতাপেই পঢ়ি ভাল পোৱা নে অন্য তোমাৰ কিবা হবি আছে বা ভাল পোৱা কিবা? অন্য হবি মানে খেলা ধূলা? খেলা ধূলাটো আছে দেই। মই খেলা মানে মই নিৰ্দিষ্ট খেল নেখেলোঁ, এনেই ধৰি লওক ক্ৰিকেট ফুটবল ধৰণৰ খেল নেখেলোঁ, এনেই কেতিয়াবা সৰু সুৰা গাড়ী কেইখনমান খেলি থাকোঁ, সেনেকৈ ধৰণে খেলোঁ। আৰু ইমান মানে এইকে নেখেলোঁ আৰু কেতিয়া মোক ক'লোৱে বাহিৰা কিতাপ মই পঢ়োঁ। কেতিয়াবা এনেকুৱা হৈ যায় মই 3 ঘণ্টা পঢ়াও যায়, মানে যদি বহুত বেছি ভাল লাগে মোৰ, সেনেকৈ পঢ়োঁ। এতিয়া যিটো যুগ, তুমি নিজেও জানা যে ডিজিটেল যুগ, আৰু এই ডিজিটেল যুগৰ সময়ত সকলোৱে মোবাইলটো বেছিকৈ চায়, সমান্তৰালত কিতাপ পঢ়াৰ কিন্তু পঢ়ুৱৈৰ সংখ্যা দিনক দিনে পূৰ্বে যেনেধৰণে আছিল এতিয়া অকণমান কমিছে নতুন চামৰ মাজত। এজন সৰু চামৰ 10 বছৰীয়া এজন ছাত্ৰ হিচাপে বা
শৈশৱ এজন তুমি নিজেই তুমি বহু কথা জানিছা বা তুমি বহু কিতাপ পঢ়িছা কি ক'বা তুমি একাংশ এতিয়া মোবাইলক লৈ ব্যস্ত আন একাংশ তুমি কিন্তু বৰ্তমান কিতাপ পঢ়াত ব্যস্ত হয় মই এটা কথা কওঁ যে মোবাইলক মানে মোবাইল চোৱাটো ঠিকে আছে মোবাইল চোৱাটো বেয়া কথা নহয় কিন্তু বেছি চোৱাটো বেয়া কথা এতিয়া সেনেধৰণে মই হ'লোঁ কাৰণ কিতাপ মই জানো যে কিতাপে আমাৰ একমাত্ৰ বন্ধু যিয়ে আমাৰ অপকাৰ নকৰিলেও মানে উপকাৰ কৰে বা কি ক'বা শেষত কওঁ যে আপোনালোকে গ্ৰন্থপ্ৰেমী হ'ব লাগে মই উপদেশ দিব পৰা বয়স হোৱা নাই হ'লেও মই কওঁ যে মানে গ্ৰন্থক ভাল পায় যাতে সেইখিনিয়ে কওঁ আৰু কিতাপ কিনা নিকিনাটো আপোনালোকৰ নিজৰ কথা কিন্তু এনেকৈ ধৰণে গ্ৰন্থ যদি আপোনালোকে চায়ো তেতিয়া আপোনালোকে কিবা এটা আইডিয়া পাব সেইটোৱে ভাবোঁ মই কিতাপ কবিতা লিখা নেকি তুমি হয় মই নিজাকে কবিতা কিছুমান লিখোঁ অকণমান গাই দিবা নেকি এনেকৈ মনত নাই সৰুতে লিখিছিলোঁ এতিয়া মানে এনেকৈ নিলিখোঁ এনেই এনেকুৱা মনত নাই কিন্তু মোৰ ডাঙৰ হ'লে তেনেকৈ গল্প বা তেনেধৰণে কিবা লিখা লিখি আছোঁ এতিয়া বহুখিনি লিখিছোঁ গল্প মই আৰু এইবাৰ মই ভাবিছোঁ যে এখন কিতাপো বনাম অহা গ্ৰন্থমেলাত যদি ওলাই ভাল নিজা কিতাপ ওলাব হয় মই নিজা কিতাপ কিতাপখনৰ নাম কি দিম বুলি ভাবিছা নামটো ভাবিছোঁ মানে কিতাপখন অলপমান কিছুমান যে বিজ্ঞানসন্মত কথা কিছুমান থাকে যে সেইবোৰৰ ওপৰত হ'ব গতিকে নামটো সেই এনেকুৱা ধৰণৰ হ'ব আৰু বিজ্ঞানৰ লগত জড়িত কিবা নামেই হ'ব আৰু অলপমান সৰু সুৰা শুভেচ্ছা জনাইছোঁ আগতে ঠিকে আছে ধন্যবাদ চাওক ইতিমধ্যেই এইজনৰ বয়স এই ছাত্ৰজনৰ বয়স মাত্ৰ 10 বছৰ হয়তো ভাবিলে আপোনালোকৰ আচৰিত লাগিব 100তকৈ অধিক কিতাপ তেখেতে নিজেই পঢ়িছে কাৰণ দেউতাকৰ এখন নিজা কিতাপৰ চল আছে আৰু সেই দেউতাকৰ কিতাপৰ চলতেই তেখেতে সহায় কৰে সমান্তৰালকৈ এইবাৰ 2024-25 বৰ্ষৰ যি গুৱাহাটীৰ অনুষ্ঠিত হোৱা গ্ৰন্থমেলাত এইবাৰ বিশেষকৈ চৰ্চিত যুৱকজন বা ছাত্ৰজনৰ সৈতে আমি কিছু কথা পাতিলোঁ অনাগত দিনত তেখেতেও নিজৰ এখন কিতাপ লিখিম বুলি উল্লেখ কৰিছে 2025 আৰু 26 বৰ্ষৰ গ্ৰন্থমেলাত তেখেতৰ কিতাপখন প্ৰকাশ পাব আমিও NKTV তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে তেখেতৰ মনৰ অনুভৱ অৱগত কৰিছে NKTVৰ কেমেৰাৰ সন্মুখত